Khondol. 2 years, consecutively last 2 years, আমি গোটেই অসমৰ ভিতৰতে প্ৰথম স্থান দখল কৰিবলৈ আমি সক্ষম হৈছোঁ। পিছফালে শুনিছে নেকি, ইক' হৈছে নেকি, অসুবিধা হৈছে নেকি? এনি প্ৰগ্ৰেম যিটো আছিলে সেই 16 পইণ্ট প্ৰগ্ৰেমটো ছাত্ৰ ছাত্ৰীসকলৰ ঘৰলৈ গৈ হোম ভিজিট ক্লাছ ইনস্পেকশ্যন কৰিছে, পঢ়াই আছে। তাক আৰু ৰুম টু ৰুম, ক্লাছ টু ক্লাছ তেওঁলোকে পৰ্যবেক্ষণ কৰিছে। এইবিলাক সকলোৰে লাগি মেলি নহয় জানো ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ পৰা চিভিল মেজিষ্ট্ৰেট স্কুল কৈছে সকলো ডিপাৰ্টমেণ্টৰ লোক পিটিআৰ স্কুল এডুকেশ্যন প্ৰগ্ৰেম 9 ডিপাৰ্টমেণ্ট ই এগ্ৰিকালচাৰ 2023 প্ৰথম স্থানত যে বিটিআৰৰ যদি টপ হ'ব পাৰে why not agriculture department, why not health department কিয় ফাৰ্ষ্ট হ'ব লাগে অৰ্ডাৰ নাই। গতিকে এই গৌৰৱৰ ধাৰটো আমি আগবঢ়াই ল'ব লাগিব। ৰিজাল্ট ডিক্লেয়াৰ কৰাৰ পিছত মোৰ অন্তৰত ক'ৰ হয় হাৰ্ট ছাত্ৰ ছাত্ৰীসকল তোমালোকে সুন্দৰলাল চিপকু আন্দোলন হৈছিল জানোনে নাই? জানিব লাগিব। সুন্দৰলাল বহুগুণা প্ৰত্যেক চিপকু আন্দোলন এই ধাৰণাটো আজি মেন এনিমেল দেখিছে আমাৰ ইয়াতে আৰু এই হিট ৱেভ সৃষ্টি কৰাৰ কাৰণে আমি স্কুল কলেজ বিপদ কৰিব তেখেতে 7:30 গেট ক্লাছ সায়েন্স মেথ ক্লাবৰ দৰে ইকো ক্লাব আমি ফাইনেন্সিয়েল এচিষ্টেণ্ট এই 5 তাৰিখে ৱাৰ্ক এনভাইৰনমেণ্ট ইনভেলুৱেবল ট্ৰেছ কিবা কৰিব কিছুদিন কৰিবৰ কাৰণে কিছু প্লেন এইবিলাকৰ ৰক্ষণাবেক্ষণ কিমান হৈছে গোটেই অসমত 1 crore হেক্টৰ ৰুব আছে কিমান? গতিকে আমি গছ বৃক্ষ প্ৰেম কৰিব লাগিব। প্ৰত্যেকে গছ বৃক্ষ মানে প্ৰেম কৰিব, সঁচা অৰ্থত প্ৰেম কৰিব লাগিব, ভাল হ'ব লাগিব। ডিফৰেষ্টেশ্যন সেয়েহে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী এডমিশ্যনবিলাক হয় ফ্ৰী এডমিশ্যন হয় নহয় এডমিশ্যন ফ্ৰী গভৰ্ণমেণ্টে দি আছে, কিন্তু বিনিময়ত কি কৈছে যে তুমি এডাল আজি বিজনী জাকিৰ হুছেইন বিদ্যালয়ত অনুষ্ঠিত কৰা বায়'ডাইভাৰ্চিটি ৱেলফেয়াৰ ছ'চাইটিৰ উদ্যোগত আৰু ইক' ক্লাবৰ উদ্যোগত যি বিভিন্ন চিৰাং জিলাৰ বিভিন্ন বিদ্যালয়ৰ মাজত ছায়েন্স এক্সিবিশ্যন অনুষ্ঠিত কৰা হৈছে আৰু মই ইয়াত বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হৈ মই এটা মডেল লৈ আহিছোঁ আৰু মোৰ মডেলটো হৈছে গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত যি আমাৰ পৃথিৱীত এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে তাৰ ওপৰত মই এটা মডেল বনাইছোঁ। আৰু যিহেতু আমাৰ পৃথিৱী বৰ্তমান এটা ডাঙৰ সমস্যা দেখা দিছে যিটো হৈছে গোলকীয় উত্তাপ বৃদ্ধি। গোলকীয় উত্তাপ দিনক দিনে বৃদ্ধি পাব ধৰিছে আৰু কিছুদিন আগতে হৈ যোৱা যি আমাৰ পৰিৱেশত এটা ডাঙৰ সমস্যা যি সমগ্ৰ ৰাজ্যত তথা সমগ্ৰ দেশত গৰমে দহিছিল আৰু ইয়াৰ মূল কাৰণ হৈছে প্ৰদূষণ। আমাৰ যিটো হাৰত আমাৰ প্ৰদূষণ বৃদ্ধি হৈছে তাক এতিয়া নিয়ন্ত্ৰণ কৰা খুবেই কঠিন হৈ পৰিছে আৰু সেইটোৰ ওপৰতে মই এটা প্ৰজেক্ট বনাইছোঁ, মডেল বনাইছোঁ আৰু ইয়াৰ এটা মুখ্য উদাহৰণ হিচাপে লৈছোঁ মই প্লাষ্টিক। যিহেতু আমাৰ সমাজত বৰ্তমান প্লাষ্টিক যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে আৰু ইয়াৰ ব্যৱহাৰ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। আলিয়ে গলিয়ে বিদ্যালয় সকলোতে প্লাষ্টিকৰ দম দেখিবলৈ পোৱা যায় আৰু এই প্লাষ্টিকে মাটি প্ৰদূষণ কৰাৰ উপৰিও যদি আমি ইয়াক জ্বলাই দিওঁ তেতিয়া আমাৰ বায়ু প্ৰদূষণ হয় আৰু ইয়াক নিয়ন্ত্ৰণ কৰা খুবেই কঠিন হৈ পৰিছে। আৰু এই প্ৰজেক্টটো মই বনাইছোঁ আমি প্লাষ্টিক ডাইৰেক্ট নজ্বলাই আমি ইনডাইৰেক্টলি জ্বলাই তাৰ আমি যিটো প্ৰদূষণ তাক আমি যথেষ্টখিনি কম কৰিব পাৰোঁ, তাৰ ওপৰতে এইটো প্ৰজেক্ট বনাইছোঁ। আৰু ইয়াৰ উপৰিও এইটো এটা ক'ব খোজোঁ যে আমাৰ পৰিৱেশত যিটো এটা সমস্যা এই সমস্যাক আমি ৰোধ কৰিবলৈ আমি যথেষ্ট পৰিমাণে গছ ৰোপণ কৰিব লাগিব। যিটো পৰিমাণত বৰ্তমান আমাক গছ লাগে সেইটো পৰিমাণত আমাৰ পৃথিৱীত গছৰ নাটনি হৈ পৰিছে, যাৰ বাবে এই এটা ডাঙৰ সমস্যা আমাক দেখা দিছে। গতিকে সকলোকে এটাই আহ্বান কৰোঁ, সকলোৱে গছ ৰোপণ কৰক আৰু আমাৰ সমাজখন সুস্থ কৰি ৰাখক। ধন্যবাদ। হয় বাৰু, এইটো অনুষ্ঠান আমাৰ ডিষ্ট্ৰিক্ট লেভেলৰ চিৰাং ডিষ্ট্ৰিক্টৰ এক্সিবিশ্যন
চাইল্ড চাইণ্টিষ্টসকলৰ বহুমূলীয়া অনুদান বা অভিজ্ঞতা বা অধ্যয়ন, যাৰ আমি এটা অনুমান ল'ব পাৰিম। আৰু যিটো গ্ৰুপ মানে হাইষ্ট কোৱালিফাইড হ'ব, সেই গ্ৰুপটো আমি অহা 5 তাৰিখত গুৱাহাটী যিটো আমাৰ প্ৰগ্ৰাম হৈ আছে ষ্টেট লেভেলৰ, তাতে আমি পঠাব লাগিব। আৰু আমাৰ বিভিন্ন স্কুল, ডিষ্ট্ৰিক্টৰ বিভিন্ন স্কুলসকলৰ গাইড টিচাৰ তথা ষ্টুডেণ্ট জইন কৰিছে। ভালদৰে আমাৰ প্ৰগ্ৰামটো হৈ আছে। গতিকে আমি আশা কৰোঁ যাতে আমাৰ এই চিৰাং ডিষ্ট্ৰিক্টৰ উঠি অহা চাইণ্টিষ্টসকলে ভৱিষ্যতলৈ তেওঁলোকৰ কৰ্মজীৱন বা প্ৰচেষ্টা আৰু সুন্দৰভাৱে আগবঢ়াই লৈ যাব পাৰে। তাৰ কাৰণে আমি সকলোৰে পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ আৰু চবকে আমি ধন্যবাদ জনাইছোঁ।